মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ গণিতৰ পৃষ্ঠা নম্বৰ 7ৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টিত ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'টিত পেজ নাম্বাৰ ঠিক আছে, পেজ নাম্বাৰ 1ৰ পৰা 6 লৈকে তোমালোকক বুজাই দিছিলো। এই ভিডিঅ'টো যদি তোমালোকে চোৱা নাই চাই ল'বা। আজি তোমালোকৰ যিখন কিতাপ আছে এই কিতাপখনৰ পৃষ্ঠা নম্বৰ 7 উলিয়াই দিবা ঠিক আছে। পৃষ্ঠা নম্বৰ 7ত ধুনীয়াকৈ দিয়া আছে আমাৰ এনেকুৱা ধৰণে দিয়া আছে সংখ্যা। এই সাইডত আমাৰ কি দিয়া আছে, আখৰেৰে দিয়া আছে ঠিক আছে। আৰু এইটো সাইডত অৰ্থাৎ সোঁফালে আমাক কি কৰিব দিছে, অংকেৰে লিখিবলৈ দিছে। অৰ্থাৎ আমাক এনে ধৰণে দি থোৱা আছে, এনে ধৰণে অংকৰ সহায়ত লিখিবলৈ দিছে ঠিক আছে। ইয়াৰ আগৰ ভিডিঅ'ত অৰ্থাৎ পাৰ্ট 1ত তোমালোকক মই বুজাইছিলো যে অংক গুণবিলাক গণনা কৰিবলৈ আমি যে এইবোৰ লিখো, যে এইটো কি বুলি কোৱা হয়, যেনে 2845 এইটোক আমি কি বুলি লিখো, এইটো হৈছে এটা সংখ্যা ঠিক আছে। এইটো কি হয়, এইটো হৈছে এটা সংখ্যা, মনত ৰাখিবা ঠিক আছে। আৰু এই যিটো সংখ্যা, এই সংখ্যাটো লিখিবলৈ আমি যি কেইটা অংক ব্যৱহাৰ কৰো, যেনে 2 ব্যৱহাৰ কৰিছো, 8 4 আৰু 5, এইবিলাকক কি বুলি কোৱা হয়, এইবিলাকক একোটা অংক বুলি কোৱা হয় ঠিক আছে। এই অংকবোৰ ব্যৱহাৰ কৰি আমি এই সংখ্যাটো লিখিছিলো। গতিকে আজি কি কৈছে, আমাৰ পেজ নম্বৰ 7ত কৈছে যে আখৰেৰে এনেকে দিয়া আছে, আমাক অংকেৰে এনে ধৰণে লিখিবলৈ দিছে। আহা আমি চেষ্টা কৰো লিখিবলৈ, হয়নে? এটা তোমালোকৰ কিতাপখনত দি থোৱা আছে, চাবাচোন। এইটো চোৱা, 2845 হয়নে? তোমালোক মই আগৰ ভিডিঅ'ত শিকাইছিলো একক, দশক, শতক হলে, হয়নে? চোৱা, একক, দশক, শতক ঠিক আছে। একক, দশক, শতক। শতকৰ পিছত আমি কি পাওঁ, হাজাৰ পাওঁ। এইটো মনত ৰাখিবা, একক, দশক, শতক, হাজাৰ ঠিক আছে। ইয়াত চোৱা আমাক কি কৈছে, 2000 বুলি দিছে। গতিকে আমি কি কৰিব লাগিব, তোমালোকে যদি নাজানে এনে ধৰণে এইখন লিখি ল'বা ঠিক আছে। মানে কি কৰিব লাগিব, যিহেতু 2000 দিছে হয়নে, 2000 হাজাৰ বৰ্গটো এইটো, এটা 2টো ইয়াতে লিখি দিয়া, 2000 কিমান দিছে চোৱা, নেক্সট 800 দিছে। 100 মানে কি, শতক, 800 শতকৰ স্থানত 8টো লিখা, 800। নেক্সট চোৱা 45। এতিয়া চোৱা 45 শব্দটো কেনেকৈ মাতো আমি, 4 10 5 45, 4 10 5 হয়নে? কেনেকৈ মাতো, 4 10 5। গতিকে 4টো ক'ত হ'ব, দশকৰ স্থানত হ'ব, কাৰণ 4 10 হয়নে? 4টো দশকৰ স্থানত আৰু 5টো এককৰ স্থানত। এইটো আমাক কৰি দিয়া আছিল, অৰ্থাৎ এইটো আখৰেৰে দিয়া আছিল, আমি এনেধৰণে অংকেৰে লিখিলো। হ'ব, আশা কৰিছো বুজি পালা। একেধৰণে এতিয়া নেক্সটটো চোৱা, 4592 দিছে। হাজাৰ ঘৰত কিমান দিছে চোৱা, 4 দিছে। গতিকে 4 লিখিব লাগিব আমি হাজাৰৰ ঘৰত, অৰ্থাৎ ইয়াতে কি লিখিম আমি, 4 ঠিক আছে, 4000। শতকৰ ঘৰত কি দিছে চোৱা, 500 দিছে। গতিকে শতকৰ ঘৰত আমি কি লিখিম, 5 লিখিম। হ'ব, 500 মই অসমীয়াত লিখি দিছো, চাবা 500 হৈ গ'ল ঠিক আছে। শতকৰ স্থানত লিখিলো। নেক্সট 92 দিছে। 92 কি হয়, 9 10 91, 9 10 2 কি হয়, 92, 9 10 দশকৰ স্থানত আমি কি লিখিম, 9, আৰু এককৰ স্থানত কি লিখিম আমি, 2। অৰ্থাৎ আমি কিমান পালো, 4 5 9 2 পালো। এটোকে ইয়াত লিখি দিয়া, 4 5 9 2। আশা কৰিছো বুজি পালা কেনেকৈ লিখিব লাগে। একেধৰণে নেক্সটটো দিছিল 5448 দিছে হয়নে। 5 যেহেতু হাজাৰ দিছে, হাজাৰ ঘৰত 5 লিখা, 5000 লিখিলো হয়নে। চোৱা নেক্সটটো চোৱাচোন, নেক্সট আমাক কিমান দিছে, 400। শতকৰ স্থানত আমি কি লিখিম, 4 লিখিম, 448 দিছে। 48 কিয় কি হয়, 4 আৰু 8 লগ লাগি হয়নে 48 হয়। 4 10 8, গতিকে দশকৰ স্থানত কি লিখিম, 4, এককৰ স্থানত 8। অৰ্থাৎ আমি কেনেকৈ লিখিব লাগিব, 5448 5 4 4 8। আশা কৰিছো ধুনীয়াকৈ বুজি পালা। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো এটা লাইক কৰি দিবলৈ নাপাহৰিবা ঠিক আছে। এতিয়া আমি নেক্সট কৰো। নেক্সট কিমান দিছে চোৱাচোন, নেক্সট আমাক দিছিল 1010 দিছে। কিমান দিছে মন কৰা, 1010 দিছে।
এতিয়া এইটো মন কৰিবা তোমালোকৰ বাকি কেইটা তোমালোকে বিস্তাৰ নোপোৱা কিন্তু 1010 টো লিখোতে বহুতো ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভুল কৰে ঠিক আছে কিয় ভুল হয় চোৱা 1000 ঘৰত 1 লিখে হয়নে 1010 দিছে ষ্টুডেণ্টে কেনেকৈ লিখে এনেকৈ লিখি থয় অৰ্থাৎ 110 লিখি 110 মানে কিমান হ'ল 1010 টো কেনেকৈ লিখে চোৱা আমাৰ মুছি বাৰবাৰ বুজাই দিবলৈ চেষ্টা কৰিছো যেটো আমাক দিছিল 1010 ষ্টুডেণ্টে কি কৰে বা তোমালোকে কি কৰা এনেকৈ 1 লিখিলা 1000 নেক্সট কিমান দিছে 10 দিছে গতিকে এনেকৈ লিখে এইটো লিখে এইটো হ'ব জানো এইটো ইনকাৰেক্ট এইটো কাৰেক্ট নহয় কিহৰ কাৰণে কাৰেক্ট নহয় কাৰণ এইটো হৈছে 110 কাৰণ চোৱা 110 শতক 110 হয়নে আমাক কি দিছে 1010 দিছে চোৱাচোন মানে কিতাপখনত চালেও হ'ব 1000 কিমান দিছে 10 দিছে গতিকে চোৱা 1000 ঘৰত আমি কি লিখিলো 1 লিখিলো এতিয়া মন কৰা 1000 ঘৰ নাপাওঁতে আমি কিহৰ ঘৰ পাওঁ শতক হয়নে 110 তাৰ কি পাওঁ শতক তাৰ পিছতে 1000 পাওঁ শতকৰ স্থানত কি আছে আমি উল্লেখ কৰা নাই যেনে 1410 1310 উল্লেখ কৰা নাই যেটো শতকৰ স্থানত কি আছে উল্লেখ কৰা নাই একো উল্লেখ নকৰিলে আমি এটা শূন্য দিব লাগিব তেতিয়াহে আমাৰ শুদ্ধ হ'ব ঠিক আছে নেক্সট 10 দিছে নহয় 10 লিখা এটো হৈ গ'ল আনসাৰ 1010 হ'ব নেক্সট যে 9000 9 লিখিলে ইয়াত শতকৰ স্থানত কি দিছে চোৱা 600 দিছে ঠিক আছে 600 লিখিলো 6 লিখিলো নেক্সট যে 60 ঠিক আছে হৈ গ'ল 110 শতক 1000 9000 110 শতক 600 110 6টো দশকৰ স্থানত আছে যদি 6 আৰু 9 শূন্য লগ লাগি হৈ গ'ল 60 হ'ব এতিয়া আমি নেক্সটটো কৰিম ষ্টুডেন্টস এতিয়া তোমালোকে পৃষ্ঠা নম্বৰ 8 হৈ যায়গা পৃষ্ঠা নম্বৰ 8 ত তোমালোকে লিখিবলৈ পাবা অনুশীলনী চোৱা অনুশীলনী 1 ৰ ক 1 ৰ কৰ 1 নম্বৰটো আমাক কি দিছে চোৱা 1 নম্বৰটো আমাক দিছিল যে মণিখলা চাই সংখ্যাবোৰ লিখা এতিয়া মণিখলানো কোনবোৰ এইবোৰ হৈছে মণিখলা এয়া যে দেখিছা এয়া কি হয় মণিখলা এই মণিখলা চাই ইয়াতে আমাক কি কৈছে সংখ্যাবোৰ লিখিবলৈ কৈছে চোৱাচোন তলত ধুনীয়াকৈ লিখা আছে এ মানে ইয়া চুমুকৈ লিখিছে অৰ্থাৎ এককৰ এটো লিখিছে হ'ব নেক্সট 10 লিখিছে 10 মানে হৈছে দহক ঠিক আছে চুমুকৈ 10 লিখিছে যে তালুক লিখা আছে মানে এটো শতক হত আকাৰ আছে মানে এটো হাজাৰ মই সম্পূৰ্ণকৈ লিখি দিছো এটা বাকিকেইটা তোমালোকে নিজেই বুজি লবা এটো হৈছে একক এককৰ স্থান দহকৰ স্থান শতকৰ স্থান হাজাৰৰ স্থান হ'ব এককৰ স্থানত কেইটা মণি আছে তোমালোকে চোৱাচোন এইবিলাক যে এটা মণিখলা এডাল কি কয় এডাল হৈছে মণিখলা এডাল মণিখলা হ'ব আৰু এইকেইটা হৈছে মণি এইকেইটা কি হয় মণি এতিয়া এই মণিখলাডালত কিমানটা মণি আছে আমি এই ঠাইখিনিত লিখিবলৈ লাগিব ঠিক আছে তোমালোকেও কিতাপখনতো লিখি ল'ব পাৰা কিন্তু কলম ব্যৱহাৰ নকৰিবা কাঠ পেন্সিলেৰে লিখি ল'বা কিমানটা মণি আছে চোৱা এটা দুটা তিনিটা কিমান লিখিম আমি 3 লিখিম এটোই হৈ গ'ল ইয়াত হিসাব কৰা বা সাইডত তোমালোকে লিখি ল'ব পাৰা এনেকে যদি হিসাব কৰাৰ অসুবিধা হয় 1 2 3 4 5 6 এই 6টা মণি পালো নহয় গলে কিমান লিখিম আমি ইয়াতে 6 লিখিম হ'ব ইয়াত কেইটা মণি আছে এটা দুটা তিনিটা চাৰিটা 4 লিখিলো ইয়াত দুটা মণি আছে 2 লিখিলো অৰ্থাৎ এই মণিখলাৰ থকা মণিবোৰ হিসাব কৰি আমি কি পালো এটা সংখ্যা পালো এইটো হৈছে এটা সংখ্যা যেনে 2 4 6 3 অৰ্থাৎ 2463 আমি পালো একে ধৰণে এতিয়া খ নম্বৰটো চোৱা খ নম্বৰটো চোৱা ইয়াত কেইটা মণি আছে এটা দুটা তিনিটা 6টা মণি আছে হিসাব কৰি চাবা তোমালোকে কিতাপখনত যদি ইয়াত 6 লিখা হয় অৱস্থানত তিনিটা মণি আছে 3 লিখা ইয়াত চোৱা এটা মণি নাই গতে কি কৰিম তোমালোক কনফিউজ লাগি যায় হয়নে তোমালোকে কি কৰিবা এটা মণি নাথাকিলে শূন্য এটা দি দিবা ইয়াত হ'ব ইয়াত 4টা মণি আছে 4 লিখি দিলে হৈ গ'ল অৰ্থাৎ 4037 পালো আশা কৰিছো বুজি পালা একে ধৰণে এতিয়া এই যেটো আছে গ আৰু ঘ এইটো তোমালোকে লিখিলো ইয়াত এটা মণি নাই শূন্য লিখিলো ঠিক আছে ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মণি আছে কাৰণে 8 লিখিলো এটা মণি নাই কাৰণে শূন্য লিখিলো ইয়াত 4টা মণি আছে 4 লিখি দিলো হ'ব ঘ নম্বৰটো চোৱা একে ধৰণে ইয়াত কেইটা মণি আছে চোৱা 5টা মণি আছে কাৰণে 5 লিখিছো ইয়াত চোৱা এটা মণি নাই শূন্য ইয়াতো এটা মণি নাই শূন্য ইয়াতে 3টা মণি আছে 3 লিখি দিছো হ'ব আশা কৰিছো বুজি পালা এতিয়া তোমালোকে
পেজ নাম্বাৰ 9 উলিয়াই ল'বা পেজ নাম্বাৰ 9 আৰু কুৱেশ্যন নাম্বাৰ 2 টো কি দিছে কিতাপখনত চাই লোৱাচোন কিতাপখনত তোমালোকে দেখিবলৈ পাবা যে সংখ্যাবোৰ কি কৈছে বহলাই লিখিবলৈ দিছে বহলাই লিখা মানে হৈছে বিস্তৃত ৰূপত লিখা ঠিক আছে বিস্তৃত ৰূপত লিখা তোমালোকৰ কেতিয়াবা পৰীক্ষাত বহলাই বুলি নিদি বিস্তৃত বুলি দিব পাৰে মনত ৰাখিবা বহলাই লিখা আৰু বিস্তৃত ৰূপত লিখা একেই হয় ঠিক আছে আমাক কিমান দিছে মন কৰা 6875 দিছে হয় না এটা বা কৰি দিয়া আছে কিতাপখনত চাবা বিস্তৃত ৰূপত আমি দুটা পদ্ধতিৰে লিখিব পাৰো ঠিক আছে তোমালোকে চোৱা ইয়াত চোৱা একক দহক শতক হাজাৰ 6000 যদি 6000 লিখিছে একক দহক শতক 800 আছে 800 লিখিছে একক দহক 70 দহকৰ স্থানত আছে 70 লিখিছে নেক্সট 5 লিখিছে অৰ্থাৎ তোমালোকে যদি চোৱা এই বিস্তৃত ৰূপটো যদি আমি সংক্ষিপ্ত ৰূপত লিখো অৰ্থাৎ এইখিনি বিস্তৃত ৰূপত আছে এইখিনিক আমি আকৌ সংক্ষিপ্ত ৰূপত এনেদৰে লিখিব পাৰো হয়নে কেনেকৈ এইটো সংক্ষিপ্ত যদি কেতিয়াবা পৰীক্ষাত এনেকৈ বিস্তৃত ৰূপত দিয়ে থাকিব সংক্ষিপ্ত ৰূপত লিখিবলৈ দিব অৰ্থাৎ এইটো যোগ কৰি আমি এইটো সংখ্যা পাম চাবাচোন প্ৰথমতে কিমান দিছে 6000 দিছে লিখি লোৱা নেক্সট কিমান দিছে 800 দিছে লিখি লোৱা নেক্সট দিছে আমাক 70 লিখি লোৱা নেক্সট দিছে আমাক 5 লিখি লোৱা এতিয়া এইখিনি যোগ কৰি দিয়া 5ৰ লগত এই উতেই এটা শূন্য যোগ কৰিলে কি হ'ব 5 হ'ব কাৰণ মনত ৰাখিবা যিকোনো সংখ্যা যদি আমি শূন্যৰে যোগ কৰো সেই সংখ্যাটোৱে আমি পাওঁ এতিয়া 5 হ'ল 7ৰ লগত শূন্য কেইটা যোগ কৰিলে আমি 7 পাম 8ৰ লগত শূন্য যোগ কৰিলে 8 ইয়াতে হৈ গ'ল 6 কিমান পালো 6875 পালো অৰ্থাৎ এই সংখ্যাটোকে আমি পালো আশা কৰিছো কি বুজাবলৈ বিচাৰিছো তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া আমি নেক্সটটো কৰো আহাচোন আমাক চোৱা এটো মই আমি দুটা পদ্ধতিৰ সহায়ত কৰিব পাৰো দুটা পদ্ধতি শিকাম আৰু কোনটো পদ্ধতি সহজ কোনটো টান সেইটো তোমালোকক কৈ দিম তোমালোকে যেটো সহজ পোৱা পদ্ধতি সেইটো ব্যৱহাৰ কৰিবা হ'ব চোৱা আমাক দিছিল 5 3 4 9 এতিয়া টান পদ্ধতিটো প্ৰথমতে শিকাম ঠিক আছে মানে তোমালোকৰ কাৰণে টান ঠিক আছে চোৱা 5 3 4 9 দিছে এটা একক দহক শতক হাজাৰ 5টো কোনটো স্থানত আছে হাজাৰৰ ঘৰত আছে গতিকে 5টো যেটো হাজাৰৰ ঘৰত আছে 5ক 1000 ৰে আমি পূৰণ কৰিব লাগিব 5ক 1000 ৰে পূৰণ কৰিলে আমি কিমান পাম চোৱাচোন আমি পাম ইয়াতে 0 ইয়াতে 0 ইয়াতে 0 আছে গুণ 5 5000 পালো এই 5000 টো ইয়াত লিখি দিব পাৰো ঠিক আছে মানে এইটো টান বুলি এই কাৰণে কৈছো এইটো পদ্ধতিও সহজ হয় টান বুলি কোৱাৰ কাৰণ হৈছে এইটো পদ্ধতিত তোমালোকৰ পৰীক্ষা যেটো কম সময় পাবা হয়নে এটো বেছি সময় লাগে এনেকে লিখিলে নেক্সট চোৱা যোগ চিন দিয়া একক দহক শতক তিনিটো শতকৰ স্থানত আছে শতক মানে কি শ অৰ্থাৎ তিনি কিহেৰে পূৰণ কৰিম আমি 100 ৰে পূৰণ কৰিম গতিকে 100 পূৰণ 3 3 গুণ 0 3 গুণ 0 3 গুণ 3 কিমান পালো আমি 300 পাইলো 300 লিখি দিয়া হ'ব নেক্সট একক দহক 4টো দহকৰ স্থানত আছে গতিকে 4 কিহেৰে পূৰণ কৰিম 10 ৰে 4 পূৰণ 10 4 10 গুণ কিমান হ'ব 40 আৰু এককৰ স্থানত যেটো আছে তেনে 9 আছে এই 9টো ইয়াত লিখি দিলে হৈ গ'ল ঠিক আছে এনেকৈ কৰিব পাৰা এনেকৈ কৰিলে সহজ হয় কিন্তু অলপমান টাইম বহুত সময় বেছি লাগে এতিয়া সহজ পদ্ধতিটো নেক্সট শিকাই দিম ঠিক আছে তোমালোকে মনোযোগ দি চাবা হাজাৰ ঘৰত কি আছে চোৱা 8 আছে প্ৰথমতে এনেকৈ চিন দি লবা 8টো লিখি লোৱা লিখিলা 8টো এই 8টো 8ৰ ভিতৰত কেইটা অংক আছে চোৱা এই গুণটো আমি সংখ্যা বুলি কওঁ তোমালোক আগতে বুজাই দিছিলো এই গুণটোক আমি কি বুলি কওঁ সংখ্যা ইয়াত যিমান কিটা আছে এটা অংক বুলি কওঁ আৰু এই সংখ্যাটো 4টা অংক বিশিষ্ট এটা সংখ্যা 8ৰ ভিতৰত কেইটা অংক আছে এটা দুটা তিনিটা গতি তিনিটা শূন্য দি দিয়া যোগ চিন দিয়া নেক্সট চোৱা শূন্য আছে শূন্য তোমালোকে শূন্য লিখি থলে হ'ব আৰু ইয়াত বেলেগ লিখাৰ প্ৰয়োজন নাই যোগ চিন দিয়া এবাৰ 4 লিখা 4 পিছত কেইটা অংক আছে এটা ইয়াত এটা শূন্য দি দিয়া আৰু শেষত এককৰ স্থানত যেটো আছে সেইটোৱে লিখি দিয়া তে 8043 আমি পালো এতিয়া তোমালোকে বিস্তৃত ৰূপত লিখিলে হৈছে নে নাই তোমালোকে নিজে চাব পাৰা কেনেকৈ চাব পাৰা যোগ কৰি চাবা এইখিনি যদি যোগ কৰা যেনে চোৱাচোন আমাক কিমান দিছে আমাক দিছিল এইটো চোৱা আমি কিমান পালো ফাৰ্স্ট 8000 পালো নেক্সট পালো আমি 0 নেক্সট পালো আমি 40 আৰু শেষত পালো আমি 3 এইকেইটা যোগ কৰা
3 লগত শূন্য কেইটা যোগ কৰিলে 3 4 লগত শূন্য যোগ কৰিলে 4 ইয়াতে শূন্য ইয়াতে 8 8043 পালো এইটো সংখ্যাই পালো অৰ্থাৎ অংকটো আমাৰ কি হৈছে শুদ্ধ হৈছে এনেদৰে পৰীক্ষাত অংকটো শুদ্ধ হৈছে নে নাই নিজেই তোমালোকে টেষ্ট কৰি চাব পাৰিবা হ'ব এতিয়া আমি নেক্সটটো কৰো নেক্সটটো মানে 1908 দিছে হয় না সো এক আছে এক লিখা ইয়াৰ পিছত তিনিটা অংক আছে তিনিটা শূন্য দি দিয়া যোগচিন দিয়া এটো লিখা হল এবাৰ এটো লিখা 9 9 পিছত দুটা অংক আছে দুটা শূন্য দি দিলো যোগচিন দিয়া নেক্সট শূন্য আছে শূন্য লিখি দিয়া আৰু ইয়াতে আছে 8 হৈ গল ঠিক আছে তোমালোকে এইখিনি নিলিখিলেও হ'ব এইটো সাইজৰ খিনি ধুনীয়াকৈ লিখি যোৱা কিবা যদি প্ৰবলেম পাইছা বা বুজি পোৱাত অসুবিধা আছে ৰিপিট কৰি চাবা কিহৰ কাৰণে ৰিপিট কৰি চাবা কাৰণ তোমালোক সৰু ল'ৰা ছোৱালী বুজি পোৱাত তোমালোকৰ অসুবিধা হ'ব পাৰে এতিয়া চোৱা নেক্সটটো নেক্সট আমাক কিমান দিছে চোৱা 2010 দিছে হয়নে কিমান দিছে 2010 দিছে the 2010 যেটো দিছে 2 লিখা ইয়াৰ পিছত তিনিটা অংক আছে তিনিটা শূন্য দি দিয়া শূন্য থাকিলে আৰু লিখাৰ প্ৰয়োজন নাই শূন্যটো লিখি দিলা বেলেগ লিখিব নালাগে এক আছে এক লিখা একৰ পিছত এটা অংক আছে আৰু এটা শূন্য দিয়া নেক্সট লিখত এটা শূন্য কাৰণ আমাৰ স্থানত শূন্যই আছে এতিয়া নেক্সটটো চোৱা এনেকুৱা ধৰণৰ থাকিলে তোমালোকৰ প্ৰবলেম হয় হয়নে ভুল লাগিছে গতিকে প্ৰথমতে এই আঠটো লিখা এটা চিন দি লবা এই আঠটোৰ পিছত তিনিটা অংক আছে তিনিটা শূন্য দি দিয়া নেক্সট এই আঠটো লিখা এই আঠটোৰ পিছত দুটা অংক আছে দুটা শূন্য দি দিয়া নেক্সট এই আঠটো লিখা এই আঠটোৰ পিছত এটা অংক আছে এটা শূন্য দিয়া শেষত থকা এই আঠটো তোমালোকে ইয়াতে লিখি দিয়া হ'ব নেক্সট ওয়া 4000 নি দিছে এই 4 টো ইয়াতে লিখা 4 পিছত তিনিটা অংক আছে তিনিটা শূন্য দি দিয়া নেক্সট ওয়া ইয়াত শূন্য আছে আৰু এটা শূন্য আছে শূন্য থাকিলে শূন্য দিলে হ'ব আৰু একক স্থানত 3 আছে 3 লিখা হৈ গল নেক্সট ইয়াতে চোৱা কিমান আছে 6 আছে 6 লিখা 6 পিছত তিনিটা অংক আছে তিনিটা শূন্য দি দিয়া 7 আছে 7 লিখা 7 ৰ পিছত দুটা অংক আছে দুটা শূন্য দি দিয়া নেক্সট এটা শূন্য এইটো শূন্য আছে দশৰ স্থানত আৰু এটো আছে একৰ স্থানত হৈ গল এনে ধৰণে তোমালোকে লিখিবলে লাগিব ঠিক আছে লিখি লোৱাচোন যেটো পোষ্ট কৰি তোমালোকে লিখি দিব পাৰিবা এতিয়া 3 নম্বৰ কৰবা 3 নম্বৰত কি দিছে চোৱা মই যাই কৈছিলো তোমালোকক আগৰটো কি কৰিব দিছিল আগৰটো তোমালোকক বিস্তৃত ৰূপত লিখিব দিছিল অৰ্থাৎ বহলাই লিখিবলৈ দিছিলে এইবাৰ আমাক কি কৈছে চোৱা এইবাৰ আমাক কৈছে যে সংখ্যাটো লিখা অৰ্থাৎ কেতিয়া পৰীক্ষাত এনেদৰে নিদি সংক্ষিপ্ত ৰূপত লিখা বুলিও দিব পাৰে অৰ্থাৎ আমাক কি কৈছে এবাৰ এনেকে বহলাই দিয়া আছে বা বিস্তৃত ৰূপত দিয়া আছে এনেকে ধৰণে কি সংখ্যা হ'ব হেতু লিখিবলৈ কৈছে তোমালোকে এটো দুটা পদ্ধতি সহজ কৰিব পৰা এটা হৈছে যোগ কৰি হয়নে চোৱাচোন প্ৰথমটো আমি যোগ কৰি কেনে কৰিব লাগে দেখাইছো কিমান দিছে চোৱা 6000 দিছে 6000 লিখা যোগ কৰিলে তোমালোকে সদায় সংখ্যাবোৰ এই ফালৰ পৰা বাকি আহিবা নেক্সট 800 দিছে ঠিক আছে 800 যদি ইয়াতে পাতা এনেকে মানুহৰ ভুল হ'ব নেক্সট 80 দিছে আৰু শেষত দিছে 1 এনেকে যোগ কৰি তোমালোকে উলিয়াবলে পাৰিবা একৰ লগত তিনিটা শূন্য যদি আমি যোগ কৰিলে কিমান পাম 1 পাম 8 লগত দুটা শূন্য যোগ কৰিলে 8 8 লগত এই শূন্যটো যোগ কৰিলে 8 ইয়াতে হৈ গল 6 অৰ্থাৎ আমি কিমান পালো 6881 এটো সহজ হয় এনেকে কৰিব পৰা উতে কেইটা চেষ্টা কৰিবাচোন তোমালোকে তেনেকে নকৰি তোমালোকে এনে ধৰণে কৰিব পৰা একৰ স্থান কেইটা চোৱা যেনে চোৱা ইয়াৰে একৰ স্থান এইটো ইয়াৰে একৰ স্থান এইটো দুটা একৰ স্থান যোগ কৰি দিয়া শূন্য লগত শূন্য যোগ কৰিলে শূন্য হ'ব নেক্সট এইটো দশকৰ স্থান এইটো দশকৰ স্থান দুটা ঠাইতে যেটো শূন্য আছে শূন্য লগত শূন্য যোগ কৰিলে শূন্যই হ'ব নেক্সট শতকৰ স্থানত 9 আছে ইয়াতে শতকৰ স্থানত শূন্য আছে 9 লগত শূন্য যোগ কৰিলে কিমান হ'ব 9 হ'ব নেক্সট ওয়া হাজাৰৰ স্থানত কিমান আছে 7 আছে ইয়াতে একো নাই গতিকে ইয়াতে 7 লিখি দিয়া হৈ গল 7900 এনেকে কৰিলে আৰু তোমালোকে যোগ কৰি এনে ধৰণে বাকি আৰু ইমান সময় লছ কৰিব নালাগে ঠিক আছে একে ধৰণে চোৱা ইয়াতে একৰ স্থানত 8 আছে এই সংখ্যাটোৰ একৰ স্থানত 0 ইয়াতেও 0 8 লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব 8 নেক্সট ইয়াতে দশকৰ স্থানত নাই একো ইয়াতে চোৱা দশকৰ স্থানত 6 আছে ইয়াতে আছে 0 6 লগত 0 যোগ কৰিলে হ'ব 6
ইয়াতে চোৱা শতকৰ স্থানত এইটো সংখ্যাটো একো নাই, ইয়াতেও একো নাই। ইয়াতে শতকৰ স্থানত কিমান আছে? 0 আছে, গতিকে 0 দিয়া। নেক্সট চোৱা ইয়াতে হাজাৰৰ স্থানত একো নাই, ইয়াতেও নাই, ইয়াতে 1 আছে, 1 লিখি দিয়া, হৈ গ'ল 1068। ঠিক আছে, এনেধৰণে তোমালোকে লিখিব লাগিব। একেধৰণে আমি এতিয়া এই দুটা কৰিব লাগিব, এই তিনিটা, হয়নে? চোৱা একৰ স্থানত কিমান আছে? 4, ইয়াতে 0, ইয়াতে 0, ইয়াতে 0, 4 লগত 0 কেইটা যোগ কৰিলে 4 হ'ব। ইয়াতে দশকৰ স্থানত নাই, ইয়াৰ দশকৰ স্থানত 4 আছে, ইয়াতে 0 আছে, ইয়াতে 0, 4 লগত 0 কেইটা যোগ কৰিলে 4 হ'ব। ইয়াতে শতকৰ স্থানত এই সংখ্যাটোত একো নাই, ইয়াতে শতকৰ স্থানত একো নাই, ইয়াতে শতকৰ স্থানত 4 আছে আৰু এই সংখ্যাটোৰ শতকৰ স্থানত 0 আছে। 4 লগত 0 যোগ কৰিলে কিমান হ'ব? 4 হ'ব। নেক্সট হাজাৰৰ স্থানত এইকেইটা সংখ্যাত একোৱেই নাই, ইয়াতে আছে বল 4 আছে, গতিকে 4 লিখি দিলে হৈ গ'ল, অৰ্থাৎ 4444 হ'ব। ঠিক আছে, নেক্সট তোমালোকে চোৱা, আৰু যদি বিচৰা তোমালোকে কমা ব্যৱহাৰ কৰিব পৰা, তোমালোকে সেই ভিডিঅ'টো শিকাইছিলো কমা কেনেকৈ ব্যৱহাৰ কৰিব লাগে। কমা সদায় যেনে ধৰা এইটো সংখ্যা 2 4 6 9 এইটো সংখ্যা, ঠিক আছে, এই যি সংখ্যাটোৰ ভাৰতীয় পদ্ধতি মতে সদায় 3 নম্বৰ স্থান প্ৰথমটো কমা, অৰ্থাৎ ইয়াতে প্ৰথমটো কমা, এই ফালৰ পৰা সোঁফালৰ পৰা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা বহুৱাব লাগে। ঠিক আছে, মই এটা ইংলিছত লিখা গ'ল, আশা কৰিছো বুজি পালা। সোঁফালৰ পৰা ভাৰতীয় পদ্ধতি 3 নম্বৰ স্থানত প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয়টো কমা, গতিকে এই সংখ্যাটো যদি কমা ব্যৱহাৰ কৰিব লাগে 3 নম্বৰ স্থান ক'ত? এতিয়া ইয়াতে সোঁফালৰ পৰা 3 নম্বৰ স্থান, ইয়াতে কমা আমি ব্যৱহাৰ কৰিব লাগিব। একেধৰণে এইটো চোৱা, ইয়াতে একৰ স্থানত 3 আছে, ইয়াতে 0 আছে, 3 লগত 0 যোগ কৰিলে 3, ইয়াতে দশকৰ স্থানত একো নাই, ইয়াতে 0 আছে, ইয়াতে শতকৰ স্থানত একো নাই, ইয়াতে 0 আছে, হাজাৰৰ স্থানত ইয়াতে একো নাই, ইয়াতে 8 আছে, গতিকে 8000 লগত 3 যোগ কৰিলে কিমান হ'ব? 8003 হ'ব। নেক্সট চোৱা, ইয়াতে শতকৰ স্থানত 0 আছে, ইয়াতে 0, 0 লগত 0 যোগ কৰিলে 0 হ'ব। ইয়াতে অকৰ স্থানত 7 আছে, ইয়াতে 0 আছে, 7 লগত 0 যোগ কৰিলে 7 হ'ব। শতকৰ স্থানত ইয়াতে একো নাই, ইয়াতে 0 আছে, 0 দি দিয়া। হাজাৰৰ স্থানত ইয়াতে 6 আছে, ইয়াতে একো নাই, গতিকে 6 দি দিয়া। অৰ্থাৎ কিমান পালো আমি? 6070 আমি পালো। ঠিক আছে, এতিয়া নেক্সট চোৱা, এতিয়া আমাৰ আৰু এটা ৰৈ গ'ল, এইটো শেষৰটো, এইটো কৰি দিছো তোমালোকক, মনোযোগেৰে চাবা। একৰ স্থানত ইয়াতে 2 আছে, ইয়াতে 0, ইয়াতে 0, 2 লগত 0 কেইটা যোগ কৰিলে 2 হ'ল। দশকৰ স্থানত এই সংখ্যাত একো নাই, ইয়াতে আছে, দশকৰ স্থানত 0, ইয়াতেও 0, 0 লগত 0 যোগ কৰিলে 0, ইয়াতে শতকৰ স্থানত 6 আছে, ইয়াতে 0 আছে, 0 লগত 6 যোগ কৰিলে 6 হ'ব। নেক্সট ইয়াতে হাজাৰৰ স্থানত একো নাই, ইয়াতে আছে 9, অৰ্থাৎ 9602 হ'ব। ঠিক আছে, একেধৰণে এতিয়া তোমালোকে 4 নম্বৰটো চোৱাচোন। 4 নম্বৰটো আমাক কি দিছে? তলৰ সংখ্যাবোৰ অংকেৰে লিখা। চেষ্টা কৰাচোন তোমালোকে এই দুটা লিখা, আৰু কমেন্ট সেকশন তোমালোকে তলত লিখিবলৈ পাবা, কমেন্ট সেকশনত আমাক লিখি জনোৱা। প্ৰথমটো আমাক কি দিছে চোৱা, ক নম্বৰটো 6938 দিছে, লিখাচোন কমেন্ট সেকশনত জনোৱা তোমালোকে। 6938 কমেন্ট সেকশনত জনোৱা তোমালোকে। যেহেতু চোৱা, মই তোমালোকক কৈছিলো যে তোমালোকে যদি অসুবিধা পোৱা একক, দশক, শতক, হাজাৰ ধুনীয়াকে লিখি ল'বা। ঠিক আছে, এতিয়া চোৱা 6000, গতিকে 6 এইফালে লিখি দিয়া, 6 লিখা। ঠিক আছে, 6 লিখা। 900, শতকৰ স্থানত কি আছে? 9, 9 লিখা। 38, কিয় কি হয়? 3 আৰু 8 লগালে 38 হয়, অৰ্থাৎ এইটোৱে হ'ল একক, দশক, শতক, হাজাৰ, 6000, একক, দশক, শতক, 900, একক, দশক, 3 10 8, 38। ঠিক আছে, শ নম্বৰটো তোমালোকে চোৱা, শ নম্বৰটো আমাক কিমান দিছে? শ নম্বৰটো আমাক দিছিল 3549 দিছে, হয়নে? লিখা 3000 দিছে নহয়, এইটো 3 লিখা, ইয়াত 500 দিছে, শতকৰ স্থানত 5 হ'ব,
49 দিছে 4 আৰু 9 লগ লাগি অৰ্থাৎ 4 10 9 কিমান হয় 49 ধুনীয়াকৈ তোমালোকে লিখিবা এতিয়া নেক্সট তোমালোকে চোৱা গ ঘ আৰু 9 নম্বৰ ঠিক আছে গ ঘ আৰু 9 নম্বৰটো চাই লোৱা গ নম্বৰ কিমান দিছে 8148 দিছে হয়নে 8000 কিমান দিছে শতকৰ স্থানত 100 গতিকে আমি লিখিব পাৰো এনে ধৰণে 8148 দিছে গতিকে 4 10 8 48 হৈ গল এটা এনে কমা ব্যৱহাৰ কৰিব পাৰা নেক্সট ওয়ান ঘ নম্বৰটো 7051 দিছে এটো মন কৰিবা 7000 এতিয়া ইয়াত তোমালোকে চোৱাচোন ইয়াতে শতকৰ স্থানত কি হ'ব আমাৰ দিয়া নাই যেনে 7751 7851 এনেকে আমাৰ দিয়া নাই যেহেতু আমাৰ শতকৰ স্থানত কি হ'ব দিয়া নাই আমি কি কৰিম ইয়াতে এটা শূন্য দি দিম একাউন্ট কি হয় 5 10 1 লগ লাগি 5 আৰু 1 ঠিক আছে 5 আৰু 1 লগ লাগি একাউন্ট হয় 7051 এনেদৰে লিখিব লাগিব নেক্সট is 4051 দি 4 ইয়াতে লিখা 4000 একাউন্ট শতকৰ স্থানত কি আছে দিছে নেকি নাই দিয়া ওতে শূন্য এটা দি দিয়া একাউন্ট দিছে ওতে 5 10 1 একাউন্ট 4000 একাউন্ট হৈ গল এতিয়া নেক্সট তোমালোকে চোৱা প্ৰথম চোৱা আৰু দ্বিতীয় চোৱা নম্বৰটো ইয়াতে আমাক কি দিছে চোৱা 9004 দিছে হয়নে কিমান দিছে 9004 যদি ইয়াতে 9 লিখা শতকৰ স্থানত একো দিয়া নাই শূন্য দি লিখা ঠিক আছে দশকৰ স্থানতে একো দিয়া নাই যেনে 4 10 4 3 10 4 এনেকে দিয়া নাই গতিকে শূন্য দিয়া দশকৰ স্থানত একো দিয়া নাই যেহেতু এককৰ স্থানত 4 দিছে 4 লিখি দিয়া হৈ গল দ্বিতীয় নম্বৰটো কৰা 5010 দিছে 5 লিখা শতকৰ স্থানত কি হ'ব দিয়া নাই শূন্য লিখা দশকৰ চোৱা 10 দিছে নহয় গতিকে 1 আৰু 0 লগ লাগি 10 গতিকে 5010 হৈ গল এইটো ঠিক আছে আহা কৰিছো বুজি পেলা নেক্সট তোমালোকে চোৱা 5 নম্বৰৰ পৰা ইয়াত কি দিছে তলৰ সংখ্যাবোৰ হাজাৰ বুজোৱা সংখ্যাটো পৃথককৈ দেখুৱাবলৈ কমা দিয়া আৰু সংখ্যাবোৰ কি কৰিব দিছে আখৰেৰেও লিখিবলৈ কৈছে চোৱা কি কৈছে কেইটামান সংখ্যা দিছে সেই সংখ্যাবোৰ হাজাৰ বুজোৱা সংখ্যাটো কি কৰিব দিছে পৃথক কৰি লিখিবলৈ কৈছে আৰু পৃথক কৰি দেখুৱাবৰ কাৰণে কমা দিবলৈ দিছে আৰু কমা ব্যৱহাৰ কৰি হাজাৰটো পৃথক কৰি দেখুৱাব দিছে লগতে আখৰেৰে আমাক লিখিবলৈ কৈছে ইয়াৰ সম্পূৰ্ণ যেটো ভিডিও এটো তোমালোকে আমাৰ এপত পাবা ঠিক আছে তোমালোকে যদি এতিয়ালৈকে ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অথবা তোমালোকে আমাৰ হোৱাটছএপত ইয়াৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা আমাৰ হোৱাটছএপ নম্বৰটি হৈছে 9954174571 এই নম্বৰটো তোমালোকে আমাক মেছেজ কৰি অথবা কল কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা ঠিক আছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা এপত তোমালোকৰ প্ৰিভিয়াস ইয়াৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে এইবোৰ সলিউশন দিয়া হয় লগতে পাঠভিত্তিক যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি সলিউশন তাত তোমালোকে পাই যাবা কিবা নোৱাৰিলে তোমালোকে আমাক এপত সুধিব পাৰিবা আমি সেইটো টপিকৰ ওপৰত ভিডিও বনাই অথবা ফোন কৰি হলেও বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া আমি কোৱেশ্চনটোৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো 5 নম্বৰটো যেহেতু আমাক সংখ্যাটো দিছে যে তলৰ সংখ্যাবোৰ হাজাৰ বুজোৱা সংখ্যাবোৰৰ হাজাৰ বুজোৱা সংখ্যাটো পৃথককৈ দেখুৱাবলৈ কমা দিয়া হয়নে আৰু সংখ্যাবোৰ কি কৰিব দিছে আখৰেৰেও আমাক লিখিবলৈ দিছে গতিকে চোৱা 3 4 6 4 দিছে হয়নে এইটো চোৱা আমাক কি কৈছে হাজাৰ বুজোৱা সংখ্যাটো পৃথককৈ দেখুৱাব দিছে গতিকে হাজাৰ বুজোৱা সংখ্যাটো পৃথককৈ দেখুৱাবৰ কাৰণে আমি ইয়াতে কি ব্যৱহাৰ কৰিব লাগিব আমি ইয়াতে এটা কমা ব্যৱহাৰ কৰিব লাগিব কমা ব্যৱহাৰ কৰা মানে কি এটো পৃথককৈ বুজালে হয়নে 3464 তাৰ পিছত এইটোকে আমাক এনেকে ধৰণে আখৰে লিখিবলৈ দিছে এতিয়া আমি নেক্সট কেটা লিখিবলৈ চেষ্টা কৰো আহা ক নম্বৰটো আমাক কি দিছে তোমালোকে চোৱা ক নম্বৰটো আমাক দিছিল 6975 ঠিক আছে 6975 প্ৰথমে তোমালোকে লিখি লোৱাচোন 6975 মই তোমালোকক অলপ আগতে শিকালো যে ভাৰতীয় পদ্ধতি মতে আমি কমা ব্যৱহাৰ কৰিবৰ কাৰণে যিকোনো এটা সংখ্যাৰ সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা বহুৱাবলৈ লাগিব অৰ্থাৎ এইটো সাইড আছে সোঁ সাইডৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা ইয়াতে কমা ব্যৱহাৰ কৰাৰ লগে লগে এইটো হাজাৰটো কি হলে পৃথককে বুজালে অৰ্থাৎ 6975 হৈ গল ঠিক আছে লিখা 6000 আখৰেও লিখিব দিছে নহয় 6000 লিখিলা নেক্সট আছে 900
9 তালব্য শ লিখা লিখিলা নেক্সট 95 প্ৰথম ছ সৰি প প্ৰথম ছত আকাৰ 9 বত হৈগাৰ ইয়াৰ ওপৰত এটা চন্দ্ৰবিন্দু দিবা পৰ ওপৰত এটা চন্দ্ৰবিন্দু দিবা ঠিক আছে আৰু এটা বস্তু তোমালৈ জনাই থওঁ যে কোনোবা এখন কিতাপত ঠিক আছে তোমালোকৰ লগত নিশ্চয় 1 2 লিখা থকা কিতাপ আছে হয়নে আখৰে লিখা থকা কোনোবা এখন কিতাপত 90 টো এনেকেও থাকে এনেকেও থাকে ঠিক আছে তোমালোকে মই এনে ধৰণে লিখি দিছো কিন্তু কিতাপত তোমালোকে কোনোবা এখন কিতাপত এনে ধৰণে পাবা হ'ব এতিয়া আমি নেক্সটটো কৰো নেক্সট কিমান দিছে চোৱা 8401 লিখা 8401 হাজাৰ বুজাটো পৃথক কৰি বহাব লাগে 3 নম্বৰ স্থান প্ৰথমটো কমা দি দিলে হৈ গ'ল লিখা 8000 400 একক দশক শতক 400 4টো শতকৰ স্থানত আছে গতিকে 400 দশকৰ স্থানত একো নাই শূন্য আছে একৰ স্থানত 1 আছে গতিকে লিখা 1 হৈ গ'ল 8401 ঠিক আছে নেক্সট তোমালোকে চোৱা গ ঘ আৰু এটো উঙ হ'ব লাগিছিল ঠিক আছে এটো তোমালোকে শুধৰাই লবা কেতিয়াবা দুই এটা আমাৰ টাইপ কৰোতে ভুল হৈ যায় উঙ কৰি লবা হ'ব 3876 দিছে 3876 ইয়াতে এটা কমা বহুৱাই দিলে হৈ গ'ল লিখা নেক্সট আখৰেৰে 3000 800 ঠিক আছে 800 নেক্সট কিমান দিছে 706 দিছে হয়নে 706 কি হয় 76 হ'ব হেকত এটা লাৰি দিবা নেক্সট 3045 দিছে যেটো সংখ্যা দিছে এটো লিখি লোৱা 3 নম্বৰ স্থান প্ৰথমটো কমা দি দিলে হৈ গ'ল ঠিক আছে আখৰে লিখিব চেষ্টা কৰাচোন পাৰিছেনে তোমালোকে একক দশক শতক হাজাৰ 3000 লিখা 3000 যেটো হাজাৰৰ স্থানত আছে 3000 হৈ গ'ল শতকৰ স্থানত একো নাই শূন্য আছে লিখিব নালাগে দশকৰ স্থানত 4 আছে আৰু একৰ স্থানত 5 আছে দুইটা মিলাই কি হ'ল 45 লিখি লোৱা 3045 শেষত দাঁড়ি এটা দি দিবা নেক্সট কিমান দিছে চোৱা 1 নম্বৰটো 4008 দিছে হয়নে 4008 লিখিবা 4008 3 নম্বৰ স্থান প্ৰথম কমা দিয়া আৰু লিখা 4008 হৈ গ'ল 4008 নেক্সট 9080 দিছে লিখা 9080 কমা বহুৱা ইয়াতে 9000 টো 9 লিখা 1000 ঠিক আছে নেক্সট 8300 দিছে কমা দি দিয়া লিখা 8000 300 হৈ গ'ল 8300 ঠিক আছে লিখি লোৱা কিন্তু পোস্ট কৰি লবা নেক্সট ওয়ান বৰ্গীয় নম্বৰটো 6660 দিছে লিখি লোৱা 6660 এর প্রথমটো কমা দি দিয়া লিখা 6000 মনিয়া পদ আকাৰ মনিয়া পদ হস্যই 60
এতিয়া নেক্সট চাবা 6 নম্বৰত কি দিছে চাও 6 নম্বৰত দিছিল আমাৰ সংখ্যাটো লিখিবলৈ কি সংখ্যা লিখিবলৈ দিছে চাও আহাচোন আমাক দিছে প্ৰথমটো তোমালোকে চোৱা প্ৰথমটো আমাক কি দিছে প্ৰথমটো আমাক দিছিল 2034 তকৈ 1 বেছি যদি 1 বেছি হলে কি কৰিম 2034 ৰ লগত 1 এটা যোগ কৰি দিলে আমি পাই যাম 2435 এনে একে ধৰণে 3849 তকৈ 1 বেছি লিখি লোৱা 3849 চোৱা বেছি দিলে আমি কি কৰিম যোগ কৰিম কম দিলে আমি বিয়োগ কৰিম 9 একে 10 শূন্য হাতে গল 1 এই 8 লগত হাতে থকা একটো যোগ কৰিলে হ'ল 9 ইয়াতে হ'ব 8 ইয়াতে হ'ব 3 অৰ্থাৎ 3890 পাম 1 বেছি হলে হৈ গল নেক্সট আছে 5690 তকৈ 1 কম চোৱা বেছি দিলে আমি কি কৰিব লাগিব তোমালোকে চাইডত লিখি লবা এনে ধৰণে যদি বেছি দিয়া থাকে বেছি দিলে কি কৰিম বেছি বুলি লিখা থাকিলে 1 যোগ কৰিম কম বুলি যদি লিখা থাকে তোমালোকে চাইডত লিখি লবা পৰা 1 আমি কি কৰিম বিয়োগ কৰি দিম ঠিক আছে বেছি থাকিলে 1 যোগ কৰিম আৰু কম বুলি দিয়ে থাকিলে 1 এটা বিয়োগ কৰি দিলে আমি আনসাৰটো নেক্সট যেহেতু 5690 তকৈ 1 কম বুলি দিছে গতিকে আমি 5690 ৰ পৰা 1 এটা আমি বিয়োগ কৰি দিম এতিয়া মন কৰা 0 ৰ পৰা 1 বিয়োগ যাবনে ধৰি লোৱা তোমাৰ লগত 1 টকা নাই হয়নে তুমি 1 টকাৰ চকলেট খাব বিচাৰিলা বা যিকোনো এটা বস্তু আনিব বিচাৰিলা কিন্তু পাৰিবা জানো তুমি নোৱাৰা দোকানে দিব জানো এনে নিদিলে তুমি কি কৰিব লাগিব ধাৰত আনিব লাগিব অংকৰ ক্ষেত্ৰটো হে একে ধৰণে তোমালোকে এই সাইডত যিবোৰ সংখ্যা আছে এই অংক আছে সংখ্যাৰ তলত যিটো অংক আছে সাইডত তাৰ পৰা ধাৰে আনিবলৈ লাগিব 9 ৰ পৰা 1 ধাৰত আনিলে ইয়াত চোৱা অলৰেডি তো 0 আছে হয়নে 1 টো আনাৰ লগে 0 ৰ লগে 10 হ'ল 10 ৰ 1 গলে থাকিব 9 ইয়াত চোৱা কিমান আছিল 9 আছিল 1 ধাৰত নিয়াৰ ফলত ইয়াত থাকিল 8 8 ৰ তলত একো বিয়োগ কৰিবলৈ 8 হ'ল ইয়াতে 6 ইয়াতে 5 অৰ্থাৎ 5 6 8 9 5 6 8 9 হৈ গল নেক্সট वा 3000 তকৈ 1 কম এই কোৱেশ্চনটো বহুত ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰে এটো তোমালোকে মনোযোগ দি চাবা পৰীক্ষাটো আহে কিন্তু 3000 তকৈ 1 কম কম হলে কি কৰিম বিয়োগ কৰি দিম 0 ৰ পৰা 1 বিয়োগ নাযায় ধৰি লোৱা তোমাৰ লগত 1 টকা নাই তুমি কিবা এটা আনিব গলা যে তোমাক তো পইচা লাগিব হয়নে ধৰি লোৱা চকলেটৰ দাম 1 টকা তুমি গৈ মাক খুদিলা মাৰ লগত নাই দাদাক খুদিলা দাদাৰ লগতো নাই ধৰি লোৱা এইটো দাদা এইটো মা ঠিক আছে তেওঁলোকৰ লগত নাই তুমি গাঁৱৰ ওচৰত গলা দেউতাৰ ওচৰত গলা দেউতাই কি কৰে তোমাক 1 টকা এটা ধাৰলৈ দিলে হয়নে ধাৰলৈ দিয়াৰ লগে 10 হ'ল 10 ৰ গলে থাকিব ইয়াতে কিমান থাকিব তোমালোকে 0 লিখিলা ইয়াত 9 থাকিব ঠিক আছে ইয়াতেও 9 থাকিব অৰ্থাৎ এনেদৰে যদি আমি ধাৰলৈ নিও বিয়োগৰ নিয়ম মতে ইয়াত কিমান থাকে 9 কৈ থাকে সেইকাৰণে 9 লিখিছো ইয়াৰ পৰা ঘৰত দিছিলো 2 থাকিব অৰ্থাৎ 2999 হ'ব 2999 এটো হৈছে ইয়াৰে আনসাৰ ঠিক আছে এতিয়া নেক্সট টু কৰিম চাবা নেক্সট টু আমাক কিমান দিছে চোৱাচোন 3767 কৈ 10 বেছি ইয়াত 10 যোগ কৰি দিছে 3877 হৈ গল 4890 কৈ 10 বেছি ইয়াত চোৱা তুমি ডাইৰেক্টলি ইয়াত এনেকৈ যোগ কৰি চাবা এনেকৈ কৰিলে তোমালোকৰ ভুল হোৱাৰ চান্সটো বেছি থাকে সেই কাৰণে মই যোগ কৰি ইয়াত দেখাই দিছো ঠিক আছে 4890 কৈ 10 বেছি দিছে বেছি থাকিলে কি কৰিম যোগ কৰি দিম 4890 কৈ 10 বেছি 0 হ'ব 9 একে 10 ৰ 0 হাতে গল 1 8 ৰ হাতে থকা একটো যোগ কৰি 9 ইয়াতে হৈ গল 4 অৰ্থাৎ কিমান পালো আমি 10 বেছি হলে কিমান হ'ব 4900 হ'ব একে ধৰণে 6878 তকৈ 10 কম বুলি দিছে কম হলে বিয়োগ কৰিব লাগিব 6878 তকৈ 10 কম 8 ৰ 0 গলে 8 7 ৰ 1 গলে 6 ইয়াতে 8 ইয়াতে 6 গতিকে 6868 হ'ব 6868 হৈ গল একে ধৰণে 3081 তকৈ 10 কম দিছে
10 কম দিলে ইয়াৰ পৰা ডিৰেক্টলি বিয়োগ কৰিব পাৰা 1 ৰ পৰা 0 বিয়োগ চোৱা তেনেকৈ বিয়োগ নকৰি এনেকৈ কৰিব পাৰা 1 ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব 1 থাকিব 8 ৰ পৰা চোৱা এইটো একৰ স্থান এইটো একৰ স্থান 1 ৰ পৰা 0 বিয়োগ কৰিলে 1 এইটো 10 ৰ স্থান এইটো 10 ৰ স্থান 8 ৰ গ'লে কিমান থাকিব 7 ইয়াতে শতকৰ স্থানত একো নাই গোটেই শূন্যটোৱে বহিব ইয়াতে হাজাৰৰ স্থানত একো নাই গতিকে 3টোৱে বহিব অৰ্থাৎ 3081 পৰা যদি 10 বিয়োগ কৰা হয় 3071 আমি পাম এনেকৈ তোমালোকে মুখে মুখেও কৰি উলিয়াব পাৰিবা ঠিক আছে নেক্সট ওয়ান আকৌ কিমান দিছে আমাক 2780 কৈ 100 বেছি দিছে হয়নে ইয়াৰ লগত 100 যোগ কৰি দিলে হৈ গ'ল 2880 এটো কৰি দি থোৱা আছে 4876 কৈ 100 বেছি যোগ কৰি দিয়া বা এনেকৈ কৰিব পৰা একৰ স্থান বেছি বুলি দিলে কি কৰিম যোগ হয়নে বেছি দিয়া থাকিলে কি কৰিম আমি যোগ কৰিম মনত ৰাখিবা 6 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 6 এইটো 10 ৰ স্থান এইটো 10 ৰ স্থান 7 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 7 8 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 9 হাজাৰৰ স্থানত একো নাই ইয়াতে হয়নে ইয়াতে 4 আছে ইয়াতে 4 লিখি অৰ্থাৎ 4876 কৈ 100 বেছি যদি হয় 4976 হ'ব একে ধৰণে 3900 কৈ 100 কম দিছে কম দিলে আমি কি কৰিম মাইনাস কৰিম বিয়োগ কৰি দিম হয়নে চোৱা 0 ৰ পৰা 0 গলে কিমান থাকিব 0 এইটো 0 ৰ পৰা এই 0টো গলে 0 থাকিব 9 ৰ পৰা 1 গলে থাকিব 8 ইয়াতে 3 আছে হাজাৰ স্থানত একো নাই গতিকে 3 হৈ গ'ল আৰু 3800 হৈ গ'ল হয়নে নেক্সট ওয়া 5000 কৈ 100 কম দিছে 0 ৰ পৰা 0 বিয়োগ কৰিলে কিমান থাকিব বা এনেকৈ কৰিলে তোমালোকে অসুবিধা পাবা মই কৰি দেখাইছো এইটো 5000 কৈ কিমান কম দিছে 100 কম 0 ৰ পৰা 0 গলে 0 এইটো 0 ৰ পৰা এইটো 0 গলে 0 0 ৰ পৰা 1 নাযায় 4 ৰ পৰা 1 ধৰণ 10 হ'ল 10 ৰ গলে থাকিব 9 ইয়াৰ পৰা 1 ধৰণ নিছিলো গতিকে 4 থাকে কিমান পালো 4900 আমি পালো একে ধৰণে 8760 কৈ 100 কম বুলি দিছে হয়নে বিয়োগ কৰা 0 ৰ পৰা 0 বিয়োগ কৰিলে 0 ইয়াতে 6 আছে 10% ইয়াত 0 6 ৰ পৰা 0 গলে থাকিব 6 ইয়াতে 7% 7 আছে ইয়াতে আছে 1 7 ৰ গলে থাকিব 6 হাজাৰৰ স্থানত ইয়াতে একো নাই ইয়াতে 8 আছে এটি 8 লিখি 8660 হ'ব ঠিক আছে লিখি লোৱাচোন ধুনীয়াকৈ ইয়াৰ পিছত আমাক দিছে 7853 কৈ 1000 বেছি গতিকে যোগ কৰি দিছে দিয়াৰ ফলত 8853 পাইছে 6000 কৈ 1000 বেছি গতিকে 6000 লগত যদি আমি 1000 যোগ কৰি দিও কিমান পাম চোৱা 0 0 0 6 কে 7 অৰ্থাৎ 6000 1000 কিমান হ'ব 8000 হ'ব হৈ গ'ল একে ধৰণে 3000 কৈ 1000 কম দিছে গতিকে বিয়োগ কৰি দিয়া 1000 3000 ৰ পৰা এই গুণটোৰ পৰা এইটো গুণ বিয়োগ কৰিলে 0 এইটো গুণৰ পৰা এইটো গুণ বিয়োগ কৰিলে 0 এইটো গুণৰ পৰা এইটো গুণ বিয়োগ কৰিলে 0 3 লৈ গলে কিমান পালো আমি 2000 পালো একে ধৰণে 6890 কৈ 1000 কম দিছে হয়নে ইয়াৰ পৰা 1000 বিয়োগ কৰি দিয়া এইটো কম দিছে 0 ৰ গুণ গলে 0 9 ৰ গুণ গলে 9 8 ৰ গুণ গলে 8 6 ৰ গলে 7890 হ'ব নেক্সট টু সোয়া 7856 কৈ 1000 কম কম হলে কি কৰিম বিয়োগ 6 ৰ গুণ গলে 6 5 ৰ গুণ গলে 5 8 ৰ গুণ গলে 8 7 ৰ গলে 6 6856 হ'ব লিখি লোৱা